এতিয়া মই আৰু এটা কথা আপোনালোকক বুজাই দিম। ইমান মহিলা আমি যদি কাউণ্টাৰত যাওঁ কোনেও ৰাতিলৈকে আমি চেক নাপাওঁ, কাৰণ তাতে ঠেলাঠেলি লাগিব আৰু আমি চেক পাওঁতে পাওঁতে ৰাতি 11-12 বাজি যাব। সেইকাৰণে আমি ধুনীয়াকৈ বিতৰণ কৰিম। আমি ষ্টেজত ভিঅ'সকলৰ হাতত মাতি আনি চেকৰ বহীখিনি দি দিম। ভিঅ'সকলে ইয়াতে আমাৰ গ্ৰুপৰ সভাপতিসকল বহি আছে, সভাপতিসকলক লগে লগে চেকখিনি দি দিব আৰু সভাপতিয়ে আজিয়ে এতিয়াই আপোনালোকৰ হাতত চেকখন দি দিব। ঠিক আছে? প্ৰথমতে ভিঅ'ক দিম, ভিঅ'ই গ্ৰুপত দিব আৰু গ্ৰুপে আপোনালোকক দিব। এইখিনিতে চেক নোলোৱাকৈ কিন্তু কোনেও ঘৰত নাযাব, নহ'লে হাজবেণ্ডে জোকাব আকৌ। হয়নে নহয়? বোলে চেক আনিব গৈছিল, চেক ক'ত? গতিকে ইয়াতে আপোনালোকে ধৈৰ্যৰে বহি থাকিব। আমি ভিঅ'ক চেকখন দিম, ভিঅ'ই গ্ৰুপৰ সভাপতিসকলক চেকখন দিব আৰু সভাপতিসকলে ইয়াতে মেম্বাৰসকলক চেকখন দি দিব আজিয়ে আৰু এতিয়া। তাৰপিছত আপোনালোকে যদি ফৰ্মত নামটো লিখোঁতে ভুল কৰিছিলে, চেকতো ভুলে ভুলে আহিব। যদি কাৰোবাৰ নাম ভুল আহে আপোনালোকে আকৌ ভিঅ'ত দি দিব চেকখিনি। আমি 7 দিনৰ ভিতৰত নামটো বদলাই আপোনালোকক আকৌ চেকখিনি দি দিব, হ'ব? কিন্তু মই ভাবোঁ যে কাৰো ভুল অহা নাই। আমি নলবাৰীত দিলোঁ, জাগিৰোডত দিলোঁ, পাথাৰকান্দিত দিলোঁ, ধুবুৰীত দিলোঁ, কাৰো চেকত নাম ভুল অহা নাই। মই ভাবোঁ উজাইটো নিশ্চয় ভুল নাহিব। পুনৰ এবাৰ মই সকলোকে ধন্যবাদ জনাইছোঁ। মোক ডিচিয়ে কৈছে যে কোনোবা মহিলা বোলে 6টা বজাতে আহি গৈছিল, হয় নেকি? গতিকে আপোনালোকৰ কষ্ট হৈছে, সেইকাৰণে মই দীঘলীয়াকৈ নকওঁ। বহুত দিন এই টকাটোৰ কাৰণে আপোনালোকে ৰখি আছিলে। কংগ্ৰেছবিলাকে মাজত কৈয়ে দিছিলে এইবোৰ ঠগালে বুলি, কিন্তু আপোনালোকেও জানে যে আজিলৈকে মই যি কথা কৈছোঁ এটা কথাও নোহোৱাকৈ থকা নাই। যি প্ৰতিশ্ৰুতি দিছোঁ ৰাইজৰ কাৰণে সেই কাম কৰি